নমস্কাৰ বন্ধু বান্ধৱীসকল আগন্তুক এডিআৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি খুব কেইটামান গুৰুত্বপূৰ্ণ কথা আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ কাৰণে এডিআৰ পৰীক্ষাত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা হৈছে। 0.25% নিগেটিভ মাৰ্কিং আছে, অৰ্থাৎ 1 নম্বৰ এটা কুৱেশ্যন যদি আপুনি ভুল কৰে তেতিয়া আপুনি 0.25 নিগেটিভ মাৰ্কিং পাব। অৰ্থাৎ 4টা কুৱেশ্যন এক নম্বৰ থকা 4টা কুৱেশ্যন ভুল কৰিলে আপোনাৰ 1 নম্বৰ কটা যাব। গতিকে এইবাৰ বহু প্ৰাৰ্থী তেওঁলোকে মনত ভয় খাইছে যে নিগেটিভ মাৰ্কিঙৰ কাৰণে তেওঁলোকৰ নম্বৰ বহুত কমি যাব নেকি, এনেকুৱা কিবা উপায় আছে নেকি যাৰ দ্বাৰা নিগেটিভ মাৰ্কিঙৰ পৰা আমি নিজকে পৰিত্ৰাণ পাব পাৰোঁ। গতিকে সেই বিষয়ে কিছু কথা আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কিছু দীঘলীয়া হ'ব পাৰে। বন্ধু বান্ধৱীসকল, নিগেটিভ মাৰ্কিং থকা যিকোনো পৰীক্ষাত, প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি কুৱেশ্যনখন কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো এটা ভুল হ'লে আপোনাৰ নিগেটিভ মাৰ্কিং আহিব। গতিকে এই ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা হ'ল যে যিটো কোৱা হয় দি গেম অফ এলিমিনেশ্যন। 4টা অপশ্যন আছে, 4টা অপশ্যনৰ মাজত আপুনি তাক এলিমিনেট কৰিব পাৰিব লাগিব। 4টা অপশ্যনৰ বোলে এই দুটা নহয় বা এই 3টা নহয়, 3টা এলিমিনেট কৰিব পাৰিলে আপুনি ডাইৰেক্ট শুদ্ধটো পাৰিব। 2টা আপুনি এলিমিনেট কৰিব পাৰিছে, কোনোবা এটা পাৰিছে, তেনেদৰে আমি কেনেকৈ এলিমিনেশ্যন কৰিম। আৰু প্ৰথমে আপুনি কোনকেইটা কুৱেশ্যন কৰিব, আপুনি যিকেইটা কুৱেশ্যন 100% জানে, 4টা অপশ্যন দিয়া আছে ABCD, তাৰ আপুনি জানে যে ইয়াৰ যিটো অপশ্যন শুদ্ধ আপুনি 100% জানে। ধৰি লওক 100টা কুৱেশ্যনৰ আপুনি 40টা কুৱেশ্যন জানে যে এইকেইটাত এইটো শুদ্ধ উত্তৰ, 40টা আপুনি প্ৰথম সেই 100% জনা কুৱেশ্যনকেইটা কৰি ল'ব। সেইটো হ'ল ফাৰ্ষ্ট ষ্ট্ৰেটেজি। এতিয়া দ্বিতীয়টো হ'ল যে এইবাৰ এডিআৰিত আপোনালোকে নিশ্চয় জানে নিগেটিভ মাৰ্কিং আছে। গতিকে মেথছ আৰু ৰিজনিং যিটো পাৰ্ট, তাত আপুনি নিশ্চয় কৰি চাব লাগিব। মেথছৰ কুৱেশ্যনখিনি আপুনি কৰি চালে উত্তৰটো আপুনি যদি পাৰিছে, আপুনি যিটো মেথডত কুৱেশ্যনটো সুধিছে যদি আপুনি কৰি চাব জানিছে, মেথছটো কৰিলে। ৰিজনিঙো তেনেদৰে, ৰিজনিংটো আপুনি যুক্তিযুক্তভাৱে কৰি চোৱাৰ কিছুমান তৰিকা থাকে, সেইমতে আপুনি কৰি চালে তেতিয়া যদি আপোনাৰ মতে মিলিছে তেতিয়া আপুনি কৰিব পাৰিব। মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত কিন্তু আপুনি যদি আপুনি একোৱেই নাজানে, একোৱেই গম পোৱা নাই, তেতিয়া কিন্তু সেই কুৱেশ্যনটো আপুনি নকৰাটো ভাল, কিয়নো 100% নজনা কুৱেশ্যন এটাত আপুনি প্ৰথমেই নকৰিব। লাষ্টৰ ফালে আপোনাক কিছুমান কথা ক'ম, মেথছ আৰু ৰিজনিঙতো যিটো আপুনি কৰিব পাৰিব, কিন্তু প্ৰথমতে আপুনি মেথছ আৰু ৰিজনিং পাৰ্টকেইটাত যিকেইটা মেথছত ধৰি লওক আপোনাৰ টোটেল ধৰি লওক 60টা বা 65টা কুৱেশ্যন আছে মেথছ আৰু ৰিজনিঙৰ, সেই তাৰ আপুনি 30টা বা 35টা আপুনি পাৰিয়ে সম্পূৰ্ণ পাৰে, প্ৰথম পঢ়াকেইটা কৰি লওক। যিকেইটাত আপুনি একোৱেই নোৱাৰে মেথছ আৰু ৰিজনিঙৰ, সেই কুৱেশ্যনকেইটা কিন্তু আপুনি হাত নিদিব। তাৰপিছতে আমি আহিলোঁ জিকে আৰু ইংলিছৰ ক্ষেত্ৰত। জিকে আৰু ইংলিছৰ ক্ষেত্ৰতো আপুনি প্ৰথম সেইটো পাৰ্টছে কৰিব যিখিনি আপুনি 100% জানে। 100% জানে, গতিকে 100% জনা কুৱেশ্যনকেইটা আপুনি কৰি ল'লে। জিকে আৰু ইংলিছত ধৰি লওক 60টা কুৱেশ্যন আছিলে, তাৰ আপুনি 30টা কুৱেশ্যন আপুনি জানে, সেই 30টা কৰিলে, বাকী থাকিলে আপোনাৰ 30টা। বাকী যিকেইটা 30টা কুৱেশ্যন আপুনি চালে, সেই নোৱাৰকেইটা আপুনি সেই 30টাটো এৰি থৈ আহিব নোৱাৰে। তাৰ মাজত আপুনি এলিমিনেশ্যন কৰিব জানিব লাগিব। এলিমিনেশ্যন মানে হ'ল 4টা অপশ্যন আছে, তাৰ আপুনি ABCD 4টা দিয়া আছে, তাৰ বোলে A আৰু D নহয়, থাকিলে আপোনাৰ B আৰু C থাকিলে, গতিকে B আৰু Cৰ মাজত আপুনি এটা শুদ্ধ কৰিব লাগিব। তেনেহ'লে 50% চান্স আপোনাৰ আহি গ'ল, অৰ্থাৎ আপোনাৰ শুদ্ধ হোৱাৰ চান্স আপোনাৰ 2টা যদি আপুনি এলিমিনেট কৰিব বিচাৰে 50% হৈ গ'ল। যদি আপুনি 4টা অপশ্যনৰ এটা আপুনি গম পাইছে যে এইটো নহয়, বি অপশ্যনটো নহয়, বাকীকেইটাৰ ভিতৰত হ'ব পাৰে 3টা, তেতিয়া আপোনাৰ 75% আপোনাৰ নম্বৰটো পোৱাৰ চান্স থাকিলে। গতিকে আপুনি প্ৰথমতে 2টা এলিমিনেট কৰিব পৰাখিনি কৰি ল'ব, আৰু তাৰপিছত যদি আপুনি এটাও এলিমিনেট কৰিব পাৰে জিকে আৰু ইংলিছৰ ক্ষেত্ৰত, সেইটো কুৱেশ্যনো আপুনি কিন্তু এৰি থৈ নাহিব। গতিকে এলিমিনেশ্যনৰ ক্ষেত্ৰত সেইটো, আৰু যথেষ্ট ভালদৰে পঢ়া শুনা কৰিছে, গতিকে পৰীক্ষা হলত খুব ঠাণ্ডা মগজুৰে আপুনি ভাবি তেনেদৰে কৰিব লাগিব। আপুনি যদি একোৱেই নাজানে, এটা অপশ্যনো আপোনাৰ হেৰিয়াত নাই, তেনেকুৱাকেইটা আপুনি নকৰা বেটাৰ। সেইকেইটাত মানে আপুনি যদি কৰিবলৈ যায় আপোনাৰ ভুল হোৱাৰ চান্স থাকে। তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা আপুনি যদি 4টা কুৱেশ্যন আপুনি কৰিছে, 4টা কুৱেশ্যনৰ যদি কিবা প্ৰকাৰে আপুনি একো নজনাকৈ এটা কৰিছে, এটা শুদ্ধ হ'ল, আপোনাৰ 3টা ভুল হ'ল, তেতিয়াও আপোনাৰ কিমান হ'ব? 3টাত 0.25কৈ 1 নম্বৰ কুৱেশ্যন বুলি যদি ধৰি লওঁ 0.75, এটা শুদ্ধ হ'লে 1 নম্বৰ, গতিকে আপোনাৰ 0.25 লাভতে থাকিব।
কথাটো তেনেকুৱা যদি আপোনাৰ 4টা কুৱেশ্যন ভুল হ'ল এটা শুদ্ধ হ'ল 5টাৰ ভিতৰত তেতিয়া আপোনাৰ নম্বৰ 0 হ'ব যেটো 4টাত 1 নম্বৰ কটা যাব আৰু এটা শুদ্ধ হোৱাৰ কাৰণে আপোনাৰ 1 নম্বৰ পাইছিল অৰ্থাৎ 5টাৰ ভিতৰত যদি আপুনি 4টা ভুল কৰে এটা শুদ্ধ হয় তেতিয়া আপোনাৰ নম্বৰ 0 হ'ব এটা বহুত ৰিস্কি হয় তথাপিতো শেষৰ ফালে আপুনি টোটেল কুৱেশ্যন কিমান এটেম্প কৰিলে তাক চাই লৈ তেনে ধৰণৰ কুৱেশ্যনো দুই এটা লাষ্টত কৰি আহিব পাৰে কিন্তু তেনেকুৱা কুৱেশ্যন বিলাকৰ ক্ষেত্ৰত যথেষ্ট ৰিস্ক বাঢ়ি যায় কিন্তু আপুনি যদি দুটা অপচন এলিমিনেট কৰিব পাৰিছে তেতিয়া তাত 50% চান্স থাকে যদি আপুনি এটা অপচন আপুনি এলিমিনেট কৰিব পাৰিছে তেতিয়া 75% আপোনাৰ শুদ্ধ হোৱাৰ চান্স থাকে এটা তেনেকুৱা ধৰণৰ আপুনি জিকে ইংলিছৰ ক্ষেত্ৰত কৰিব পাৰে আৰু এটা কথা হ'ল এলিমিনেট কৰাৰ আগতেও আমাৰ এটা কেণ্ডিডেটসকলৰ এটা ডাঙৰ সমস্যা যে তেওঁলোকে কুৱেশ্যনটো ভালকৈ নপঢ়ে কুৱেশ্যনটোত কেতিয়াবা হুইচ অফ দি ফলোয়িং ইজ অপশ্যন ইজ নট বুলি সুধিলে আপুনি প্ৰশ্নটো লৰালৰিকৈ পঢ়োঁতে নটটো চকুই নপৰিলে আপোনাৰ আপুনি ইজ বুলি পঢ়ি পেলাই শুদ্ধটো কৰি দিলে গতিকে আপোনাৰ সম্পূৰ্ণ কুৱেশ্যনটো পঢ়াই নহ'ল সুধিছিলে এটা আপুনি অপশ্যনত ভাবি কৰি দিলে এটা গতিকে আপুনি সেই কুৱেশ্যনটো দুবাৰ অন্ততঃ পঢ়িব সময় কম থাকে অন্ততঃ দুবাৰ পঢ়িব তাত আপোনাৰ নিগেটিভটো সুধিছেনে পজিটিভটো সুধিছে ইজ সুধিছেনে নে ইজ নট সুধিছে বা আৰ সুধিছেনে আৰ নট সুধিছে সেই কথাটো আপুনি চাই ল'ব বহুতৰ কিন্তু সেইটো প্ৰশ্নটো পঢ়িব বোলে ভুলকৈ মানে পঢ়াৰ কাৰণে লৰালৰি কৰোঁতে সেইটো হৈ যায় তেতিয়া আপোনাৰ পোৱা নম্বৰো কিন্তু হেৰাই যাব আৰু বহুতেই কি কৰে কুৱেশ্যনত প্ৰথমতে চিন দি যায় পাছত OMR গোল কৰেগৈ তেনেকুৱা ক্ষেত্ৰত অলপ অসুবিধা পাৰিলে আপোনাৰ 100% কনফাৰ্ম হৈ গৈছে আপুনি লগালগ যিকেইটা কৰিছে OMR কৰি যাব লগালগ গোল কৰি যাব পিছত লৰালৰি ক'বত আপোনাৰ কুৱেশ্যনটো মিছমেটচিং হৈ যাব পাৰে ধৰি লওক আপুনি 10 নম্বৰ কুৱেশ্যনটো কিবা প্ৰকাৰ পটকে 11 নম্বৰ চিট কৰি দিলে 10ৰ চিট আছিলে 11 নম্বৰ চিট কৰি দিলে যদি কুৱেশ্যনৰ চিট লাষ্টত সময় কম আছে গতিকে আপোনাৰ তেনেকুৱা ধৰণৰ হোৱাতকৈ যিটো আপুনি 100% পাৰিছে আপুনি কুৱেশ্যনতো চিন দিলে আৰু লগালগ আপুনি OMRটো কৰি গ'ল গতিকে সেইটো বেটাৰ অপশ্যন আপোনাৰ হ'ব আৰু কিছুমান কথা আছে যে ইয়াত টোক্কা লগোৱা বুলি যিটো কোৱা হয় তাৰ কিবা টেকনিক্স আছে নেকি এইটো তেনেকুৱা ধৰণৰ টেকনিক্স বুলি কথা নাই ইয়াত এইটো জাষ্ট গেম অফ এলিমিনেট কৰিব পৰাটো আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব কোনো এনে পৰীক্ষাৰ্থী নাই যে 100ৰ 100টা কুৱেশ্যন আপোনাৰ কৰি আহিব পাৰে যি কম্পিটিটিভ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষত চবৰে তেনেকুৱা থাকে কিন্তু যিজনে ভালদৰে পঢ়া শুনা কৰিছে প্ৰেক্টিছ কৰিছে মক টেষ্টবিলাক দিছে ঘৰত প্ৰেক্টিছ কৰি চাইছে তেওঁলোকৰ এই এলিমিনেশ্যন ক্ষমতাটো ভাল হয় মানে কোনোবাই দুটা এলিমিনেট কৰি দিছে তেওঁলোকৰ সেই 50% চান্স আহি গৈছে তেওঁলোকে সেই দুটাৰ মাজত ভালকৈ জাজ কৰিব পাৰিছে গতিকে একেবাৰে 100% আপুনি একো নজনাকৈ এটা টোক্কা লগাই দিয়াটো সেইটো কোনো ধৰণৰ যুক্তিসংগত কথা নহয় আপুনি এলিমিনেশ্যন কৰিব পাৰিব অন্ততঃ এটা হ'লেও আপুনি অপশ্যন এলিমিনেশ্যন কৰি আপোনাৰ চান্সটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি আমি ভাবোঁ গতিকে বহুতেই 100টা কুৱেশ্যনৰ ভিতৰত 100টা কুৱেশ্যন কৰিম বুলি ভাবে গতিকে তেওঁলোকৰ কাৰণে সময়টো কম হৈ যায় প্ৰতিটো কুৱেশ্যনত আপোনাৰ বোলে 100টা কুৱেশ্যনৰ কাৰণে সময় কিমান আছে বোলে 2 ঘণ্টা তেতিয়া প্ৰতিটো কুৱেশ্যনত কিমান কি পইচা আপোনাৰ হ'ব কিন্তু বহুতে যে 100টা মই নকৰোঁ 90টাহে কৰিম তেওঁলোকে তেনেকৈ ভবাও আছে যে মই 90টা কুৱেশ্যনহে এটেম্প কৰিম 10টা নকৰোঁ নোৱাৰকেইটা মই নকৰোঁ তেতিয়া তেওঁলোকৰ কাৰণে কিছু সময় বাঢ়ি যায় বহুতে মই 85 কৰিম 15টা মই নকৰোঁ 85কে ভালকৈ কৰিম পাৰিলেতো 100ই কৰক কিন্তু বহুতেই তেনেকৈ ভাবি লয় তেতিয়া অলপ সময়টো আপোনাৰ বাঢ়ি যায় আৰু তেনেদৰে সময় টাৰ্গেট ছেট কৰিবলৈ মই 100ত 90টাহে কৰিম আৰু যিকেইটা 100% মই পাৰোঁ বা এলিমিনেশ্যনত 50-50 কৰিব পৰাকেইটা কৰিম বাকী মই 10টা নকৰোঁ তেতিয়া তেওঁলোকৰ সময়টো অলপ বাঢ়ি যায় তেনেদৰে তেওঁলোকে তেনেদৰে ভাবি অলপ সময় লৈ কুৱেশ্যনটো কৰিলে অশুদ্ধ হোৱাৰ চান্সো বাঢ়ি যায় গতিকে আপোনালোকে নিজে এটা ছেট কৰি ল'ব টাৰ্গেট আৰু এটা কথাই মন কৰিব নিগেটিভ মাৰ্কিংটো কিয় দিয়া হয় পৰীক্ষাত এই কথাটো বহুতে ভাবে যে নিগেটিভ মাৰ্কিংটো বহুতে ভাবে যে নিগেটিভ মাৰ্কিং নাথাকিলে এনেই টোক্কা লগাই পাছ কৰি চাকৰি পাই গ'ল বুলি গতিকে এইবাৰ সেইটো কাৰণে এটা কাৰণেই দিয়া হৈছে যে টোক্কা লগোৱাসকলৰ যাতে লাভ নহয় এইটো কাৰণে দিয়া হোৱা নাই যে টোক্কা লগোৱাসকলৰ যি ব্লাইণ্ড ফল্ডেড মাৰিছে তেওঁলোকৰ লোকচান হওক বুলি দিয়া নাই যাতে তেওঁলোকৰ লাভ নহয় যাতে কোনোবাই নজনাকৈ এনেই ABCD 4টা যিকোনো এটাত শুদ্ধ কৰি পেলাই এটা চাকৰি পাই যোগগে তেনেকুৱা এটা যেন নহওক তাৰ কাৰণে নিগেটিভ মাৰ্কিংটো দিছে যাতে আপোনালোকে খুব ভালদৰে পৰীক্ষাটো চিৰিয়াছলি দিয়ে সেইকাৰণেহে দিয়া হৈছে সেই কথাটো আপোনালোকে গম পাব আৰু এই কুৱেশ্যনখন কৰাৰ ক্ষেত্ৰত এইকেইটা কথা গুৰুত্বপূৰ্ণ আছিলে ইয়াৰ মূলতো আপোনালোকৰ যিকেইটা নিজে 100% পাৰিলে সেইকেইটা কৰিলে আৰু আপুনি চাই ল'ব কুৱেশ্যনখন কৰাৰ পিছত বোলে 100টা কুৱেশ্যনৰ মই 75টা মই কৰিলোঁ আৰু 75টা মই কৰিছোঁ আৰু 5টা মই কৰি যাওঁ তেতিয়া আপুনি তেনেকৈ একো নজনাও 5টামান কুৱেশ্যন কৰিব পাৰে এইটো আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব
কিন্তু এলিমিনেশ্যনৰ ক্ষেত্ৰত দুটা যদি আপুনি এলিমিনেট কৰিব পাৰিছে সেইকেইটা আপোনাক কৰক 100% এইকেইটা কৰি আহক আৰু যদি এটাও অপশ্যন আপুনি এলিমিনেট কৰিব পাৰিছে তেনেকেইটাও কৰি আহক কিন্তু এটাও যদি আপুনি এলিমিনেট কৰিব পৰা নাই একোৱেই নাজানে তেনেকুৱা কুৱেশ্যন মেথছৰে হওক ৰিজনিঙৰে হওক বা জিকে বা ইংলিছৰে হওক তেনেকুৱা কুৱেশ্যনখিনি পৰাপক্ষত নকৰাটো ভাল আৰু আপুনি শেষত চাব লাগিব 100টা কুৱেশ্যনৰ আপুনি কিমানখিনি কৰিছে এনেদৰে আপুনি এলিমিনেশ্যন মেথড আৰু 100% কনফাৰ্ম কিমানকেইটা কৰিব পাৰিলে তাৰ মাজত চাই যদি বহুত কম কুৱেশ্যন আপুনি কৰিছে তেতিয়া আপোনাৰ নিজৰ কথা আৰু কিন্তু এই এলিমিনেশ্যন গেমটো এটা মাষ্টাৰ ৰুল প্লে কৰে আৰু কুৱেশ্যনত আপোনালোকে বিশেষত OMR শ্বীটখন কেতিয়াও ভাজ নকৰিব OMR শ্বীটত প্ৰথমতেই আপোনাৰ যিটো এনচাৰ চিৰিজ বুকলেট চিৰিজ আপোনাৰ ৰুল নাম্বাৰ সেইখিনি খুব ভালদৰে পূৰাব আৰু এটা কথা এইখিনিতে মনত পৰিছে যে বহুতেই কেতিয়াবা কি কৰে এইটো অপশ্যন নহয় বুলি আপুনি এইটো মাৰিলে আকৌ পিছত গম পালে এইটো চিটো দুইটা গোল কৰি থোৱা আহে তেতিয়া আপোনাৰ এটাও শুদ্ধ নহ'ব প্ৰথমে যিটো কৰিলে সেইটোৱে আৰু এটা কুৱেশ্যনত দুটা অপশ্যন কেতিয়াও গোল নকৰিব বা হোৱাইটনেছ এইবিলাক ইউজ নকৰিব আপোনালোকে যিটো কৰিলে সেইটোৱে আৰু দুবাৰ নকৰিব গতিকে সেই তেনেকুৱা ধৰণৰ ভুল নকৰিব গতিকে খুব চিৰিয়াছলি আপোনালোকে কৰিব এই কথাখিনি যদি আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবিছে নিশ্চয় পৰীক্ষা হলত অলপ চেষ্টা কৰিব কিন্তু ইয়াত আপোনাৰ যথেষ্ট ষ্টাডি আৰু প্ৰেক্টিছৰ কথা আছে যথেষ্ট ভালদৰে ষ্টাডি কৰিব লাগিব আৰু ঘৰতো প্ৰেক্টিছ কৰি থাকিব লাগিব এলিমিনেশ্যন গেমটোৰ ক্ষেত্ৰতো আপুনি নিজে কুৱেশ্যন পেপাৰ ছেট কৰি বা মক টেষ্ট দি আপোনাৰ সেই এলিমিনেশ্যন আচলতে গেম অফ এলিমিনেশ্যনটো আপুনি জানিব লাগিব টেকনিক্সবিলাক আৰু লগতে আপোনাৰ 100% কনফাৰ্ম কথাখিনি আপুনি জানিব লাগিব গতিকে আমি যিখিনি কথা আমাৰ মনত আছিল সেইখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই জনাব আৰু আপোনালোকৰ সকলোলৈকে শুভেচ্ছা জনাই নিগেটিভ মাৰ্কিঙৰ পৰা কেনেদৰে আমি হাত সাৰিব পাৰোঁ সেই কথাখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ শেষত এটা কথাই ক'ম আপুনি যদি একো নাজানে কুৱেশ্যনটোত নকৰাই ভাল 100%ৰ 4টা অপশ্যনৰ যদি আপুনি এটাও নাজানে আপুনি নকৰিব কিন্তু 4টা অপশ্যনৰ যদি এটাও আপুনি এলিমিনেট কৰিব পাৰে কিন্তু সেইটো আপুনি কৰি আহিব দুটাও যদি আপুনি এলিমিনেট কৰিব পাৰে সেইটোও কৰি আহিব আৰু প্ৰথমেই কোনখিনি কুৱেশ্যন কৰিব যিখিনি আপুনি 100% জানে যে ইয়াৰ এইটো শুদ্ধ উত্তৰ এইটো হয় আৰু OMR শ্বীটখন কেতিয়াও ভাজ নকৰিব গোল কৰোঁতে কেতিয়াও আধা গোল কৰি থৈ নাহিব সম্পূৰ্ণ ভালকৈ গোল কৰিব আৰু একেবাৰে ঠাণ্ডা মগজুৰে পৰীক্ষা আপুনি দিব আৰু সকলোখিনি ভালদৰে ফিল আপ কৰিব আজিলৈ